চাওক আজি আটাইতকৈ ডাঙৰ কথা টেঙানী সংগ্ৰাম সমিতিৰ সভাপতি নগেন বৰা ডাঙৰীয়া যিগৰাকীৰ নেতৃত্বত হোৱা সংগ্ৰামৰ জৰিয়তে অখিল গগৈ নিজক পৰিচিত কৰিব পাৰিছিল যিগৰাকী ব্যক্তিৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ টেঙানীবাসী একত্ৰিত হৈছিল আৰু টেঙানীবাসীক সন্মুখত লৈয়ে অখিল গগৈ তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল সেই নগেন বৰা ডাঙৰীয়াই আজিৰ তাৰিখত গম পালে বুজি পালে যে অখিল গগৈ ডাঙৰীয়াই মানুহক কেনেদৰে ব্যৱহাৰ কৰে তেখেতে আজি আহি সৰু টেঙানীৰ আমাৰ যি ৰাজহুৱা সভা প্ৰায় ২৫০০ লোক একত্ৰিত হৈছিল তেখেত আৰু তেখেতৰ শতাধিক সমৰ্থকে আজি যোগদান কৰিছে ক'বলৈ গ'লে টেঙানীত এজন দুজন ব্যক্তি আমি সাধাৰণ ভাষাত যাক চান্দাজীৱী বুলি কওঁ চান্দা তুলি জীয়াই থাকে তেনেকুৱা ধৰণৰ এজন দুজন ব্যক্তি বাদ দিলে সংগ্ৰাম সমিতি টেঙানী সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ সকলোখিনি লোকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে।